লাখ লাখ মুছলমান ওলাই আহিব ক'ত লাখ লাখ মুছলমান আহিব কোনবিলাক ওলাই আহিব চৰকাৰী মাটি বেদখল কৰিব তাৰ পিছত লাখ লাখ মুছলমান লৈ আহ্বান জনাব এটা সাম্প্ৰদায়িক ৰাজনীতি অসমত এক পৰিৱেশ বিনষ্ট কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে সাম্প্ৰদায়িক এটা ৰাজনীতিৰ সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰিছে এই ৰাজনীতি বন্ধ হ'ব লাগে এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগে গতিকে আমি দাবী জনাইছো আমি সদায় খিলঞ্জীয়াৰ পক্ষত আছো আমি গৰিয়ামৰীয়া ডিচিসকলে সদায় খিলঞ্জীয়াৰ পক্ষত আছো আৰু পক্ষত থাকিম এই সাম্প্ৰদায়িক ৰাজনীতি বন্ধ হ'ব লাগে যি ফালৰ পৰাই হওক প্ৰতিটো জাতি জনগোষ্ঠী একেলগে আমি জীয়াইছো জীয়াই থাকিম আমি সকলোৱে একেলগে আছিলো একেলগে থাকিম গতিকে এই ৰাজনীতি যেটো একেলগে সকলো লাখ লাখ মুছলমান ওলাই আহিব এই কথাবিলাক কৈ গৰিয়ামৰীয়া ডিচিসকলক যাতে উচতাই দিয়া নহয় মুছলমানৰ নামত সাম্প্ৰদায়িকৰণ কৰা নহয় মুছলমানৰ আবেগ ঢালি যাতে এই সকল লোকক আমাৰ লোকসকলে যাতে তেওঁলোকৰ ষড়যন্ত্ৰৰ ভলিত বৰি নিদিয়ে এই কাৰণে আমি চৰকাৰ মানে সেই সকল মানুহৰ পৰা আঁতৰি থাকিবৰ বাবে আমাৰ লোকসকলক আহ্বান জনাইছো দ্বিতীয়তে আজি চাওক এই যি উচ্ছেদিত লোকসকলৰ প্ৰতি আমাৰ সমবেদনা আছে নথকা নহয় তেওঁলোকৰ সৰু সৰু বাচ্চা আছে কিবা আছে এইবিলাক সব দৃষ্টিভংগী আছে কিন্তু সেইসকলক লৈ ৰাজনীতি কৰা এই নেতাবোৰ এই চৰকাৰৰ পৃষ্ঠপোষকত এমএলএ বুলেকে অতদিন কি কৰি আছিল তেওঁলোকে যে চৰকাৰী মাটিত বহি আছিল এদিন যে উচ্ছেদ হ'ব লাগিব তাৰ ব্যৱস্থাটো আগতীয়াকৈ কিয় লোৱা হোৱা নাছিল সেইসকলৰ ক্ষেত্ৰত তেওঁলোকে কোনোদিন মাত মাতা নাই আজি তেওঁলোকে বিভিন্ন ধৰণৰ আশ্ৰয় শিবিৰত থাকিব লাগিছে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা কৰিছে বাস্তৱিকভাৱে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই গতিকে সেইবিলাক এটা ৰাজনীতিকৰণ কৰা হৈছে মুছলমানক লৈ ৰাজনীতি কৰাৰ এক ইলেকশ্যন আহি আছে চেষ্টা চলাইছে মই বিচাৰো যে কোনো পক্ষই হি চৰকাৰী পক্ষই হওক বা বেচৰকাৰী পক্ষই হওক কোনো ধৰণৰ যাতে এই উচ্ছেদক লৈ ৰাজনীতি নকৰে এই উচ্ছেদ অসমীয়া জাতিৰ স্বাৰ্থত হওক অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত হ'ব লাগে তাকে আমি এই চৰকাৰৰ সদৌ অসম গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ পৰা দাবী জনাইছো আৰু সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীক আমি এই মঞ্চৰ পৰা আহ্বান জনাইছো যে আমি সদায় খিলঞ্জীয়াৰ পক্ষত আছো পক্ষত থাকিম আৰু আমি যি ধৰণৰ অন্য খিলঞ্জীয়াৰ যি ধৰণৰ সা সুবিধা পাব লাগে সেই সা সুবিধাবিলাক আমি পাব লাগিব তাকো চৰকাৰৰ ওচৰত আমি দাবী জনাইছো আৰু অতি শীঘ্ৰে আমাক সেন্সাস কৰি আমাক ওবিসি ষ্টেটাছ দিয়াৰ কাৰণে বিশেষকৈ দেশী আৰু গৰিয়াসকলক দাবী জনাইছো লখিমপুৰত আমাৰ খুব কম সংখ্যক মানুহ আমি পাইছো ইতিমধ্যে আমাৰ ডিস্ট্ৰিক্ট কমিটিয়ে মেমোৰেণ্ডাম দিছে যিসকলৰ কতো মাটি নাই আমি বাঘ হাজৰিকাৰ বংশধৰ পৰিয়ালটোকো আমি উচ্ছেদ হোৱা বুলি আমি খবৰ পাইছো সেইবিলাক সংক্ৰান্তত আমি ডিচিক লগ কৰিছো ডিচিয়ে তাত ব্যৱস্থা ল'ম বুলি কৈছে কিন্তু আজিলৈকে চৰকাৰে ব্যৱস্থা লোৱা নাই ঠিক একেদৰে ধুবুৰীটো আমি ডিচিক মেমোৰেণ্ডাম দিছো যিসকল দেশী লোকসকল আমাৰ উচ্ছেদ হৈছে আৰু এটা কথা দেশী লোকসকলক যাতে এই মানে প্ৰৱজিত মুছলমানসকলৰ লগত চৰত যাতে তেওঁলোকক মাতি নিদিয়ে দেশী লোকসকল আমাৰ ভূমিপুত্ৰ দেশী লোকসকলৰ ভূমি বেলেগকৈ দিব লাগিব বেলেগ স্থানত দিব লাগিব দেশীসকলৰ মাজত দিব লাগিব সেই কথাও চৰকাৰক আমি দাবী জনাইছো সেইটোৱেই সাম্প্ৰদায়িকৰণ ৰাজনীতি সেই ৰাজনীতিটো আমি মানে সদায় আমি দাবী জনাইছো এই ৰাজনীতি বন্ধ হ'ব লাগে লাখ লাখ মুছলমান ওলাই আহিব লাগিব 1,40,00,000 মুছলমান ওলাই আহিব আমাকো সেই হেৰিত ধৰা হৈছে একজেক্টলি আজি আমাৰ মানুহ উচ্চতাবলৈ চেষ্টা কৰিছে কিন্তু আমাৰ মানুহে আমাৰ লগত আছে গৰিয়ামৰীয়া ডিচিসকলৰ লগত আছে আজি সেই অকল গৰিয়ামৰীয়া ডিচিসকল ওলাই যোৱা নাই গৰিয়ামৰীয়া ডিচিসকলে লাখ লাখ মাটি বেদখল কৰা নাই কিন্তু এই সকল লোকক চৰকাৰৰ দায়িত্ব আছে যে এই গৰিয়ামৰীয়া ডিচিসকলক চিনাক্তকৰণ কৰি তেওঁলোকৰ ক্ষেত্ৰত ভূমিপুত্ৰৰ যিটো জনগোষ্ঠীয় মৰ্যাদা সেই মৰ্যাদা প্ৰদান কৰাৰ কাৰণে চৰকাৰক দাবী জনাইছো এই ব্যৱস্থাটো নকৰাৰ কাৰণে আজি এই সকল লোকে উচ্চতাবলৈ সুবিধা পাইছে